নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল আৰক্ষী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে পুনৰ কিছুমান গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কনষ্টেবলৰ ভেকেন্সি আছে হেড কনষ্টেবল আছে লগতে কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেন্সিও দেখিবলৈ পাব 10 পাছ হক 12 পাছ হক ডিগ্ৰী পাছ হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব অসমৰ সকলোৰ বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ভিডিঅ'টো যিমান পাৰে কিমান বন্ধুক শ্বেয়াৰ কৰি দিও যেতে সকলো মানুহ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াত আপোনালোকে দেখিব যে ভেকেন্সিখিনি আপোনালোকে দেখিব যে ওপেন ক্যাটাগৰী ক্ষেত্ৰত ভেকেন্সি দেখিবলৈ পাব কনষ্টেবল যেটো হেড কনষ্টেবলৰ কাৰণে পোনপ্ৰথমে হেড কনষ্টেবলৰ ভেকেন্সিখিনি দেখাই দিম তাৰ পিছত কনষ্টেবলৰখিনি দেখাম তাৰ পিছত গ্ৰেড 4 লেভেলৰ খিনি দেখাম টোটাল আপোনালোকৰ 370 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব হেড কনষ্টেবলৰ ক্ষেত্ৰত আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকে বেলেগ বেলেগ ওয়াইজৰ কাষ্ট ওয়াইজৰ আপোনালোকে ৰিলেকশ্যন বা ৰিজাৰ্ভেশ্যন সমূহ লাভ কৰিব পাৰিব ইউআৰৰ ক্ষেত্ৰত 126 টা ইডব্লিউএছ ক্ষেত্ৰত 29 টা ওপেন ক্যাটাগৰীত ইজিএম বা এক্স সাৰ্ভিসমেন যেটো আছে তাৰ ডিপাৰ্টমেন্টাল ক্যাটাগৰীটো আপোনালোকে দেখিবলৈ পাব মানে সকলো কাৰণে ভেকেন্সি আপোনালোকৰ বাবে আহি গৈছে সো যদি আপোনালোকে আৰক্ষী বিভাগত চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা মুকলি কৰি দিছে সো ডিটেইলস খিনিটো দেখিব পাৰিছে টোটাল ভেকেন্সি টো কৈ দিছো 370 প্লাস হেড কনষ্টেবলৰ ক্ষেত্ৰত ভেকেন্সি আছে কনষ্টেবলৰ ক্ষেত্ৰত ইয়াত কৈ বেছি ভেকেন্সি আছে লগতে গ্ৰেড 4 লেভেলৰ ক্ষেত্ৰতো ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব কোৰ পৰা কিমান কৈ ভেকেন্সি মুকলি কৰিছে সো ভিডিও আপোনালোকে শেষলৈকে চাই থাকিব দুনিয়াকে ডিটেইলস খিনি আপোনালোকে দেখিব আছে 370 প্লাস ভেকেন্সি হয় আৰু ইয়াৰ পিছত যিখিনি আহিছে হেড কনষ্টেবল এডব্লিউ টিপিও ফিমেলৰ ক্ষেত্ৰত ভেকেন্সি দেখিবলৈ পাইছে ওপেন ক্যাটাগৰী এগিটা প্ৰথম যেটা আমি ডিসকাস কৰি এটা মেল ক্যাটাগৰী ক্ষেত্ৰত এটা যেটা ডিসকাস কৰি এটা ফিমেলৰ ক্ষেত্ৰত আপোনালোকে দেখিছে ওপেন ক্যাটাগৰী 163 টা ডিপাৰ্টমেন্টালৰ 19 টা আছে টোটাল আছে আপোনালোকৰ 182 টা এটা দুটা ভেকেন্সি নহয় 182 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই ইয়া ধুনিকে ডিটেইলস খিনি দেখিব আছে 182 টা ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিছে নেশনাল সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব এজ লিমিট 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব সো তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব লগতে ৰিলেক্সেশন সমূহটো লাভ কৰিবই এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব প্ৰতিটো কাষ্ট ওয়াইজত আৰু ইয়া ধুনিকে উল্লেখ কৰি থোৱা আছে সকলোখিনি কথা সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সি খিনি ক্ষেত্ৰত ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে সো ডিটেইলস খিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে আৰু হেড কনষ্টেবল এডব্লিউ টিপিও মেলৰ ক্ষেত্ৰত দেখিব পাৰিছে ওপেন ক্যাটাগৰী ক্ষেত্ৰত 285 টা এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত ভেকেন্সি আছে ডিপাৰ্টমেন্টালৰ ক্ষেত্ৰতো ভেকেন্সি আছে টোটাল আপোনালোকৰ 370 টা প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এসেনশিয়াল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে যে 10 কিছু যেটো হেড কনষ্টেবল হয় তাৰ ক্ষেত্ৰত 10+2 বিচাৰিছে বাকি যেটো কনষ্টেবল হয় তাৰ ক্ষেত্ৰত 10 পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু নেশনাল টেট সাৰ্টিফিকেট থাকিব যদি আছে তেতিয়াও পাৰিব বা 12 প্লাস কৰিলেও পাৰিব আৰু মেইনলি আপোনালোকে যেটো কনষ্টেবল হয় তাৰ ক্ষেত্ৰত 10 পাস কৰিলে আবেদনসমূহ কৰিব পাৰিব না 10 পাস হক 12 পাস হক ডিগ্ৰী পাস হক সকলোৱে আপোনালোকে ভেকেন্সি কিন দেখিবলৈ পাব সো যেটোতে আপোনালোকে এলিজিবল হ'ব ইন্টাৰেষ্টেড হ'ব হেৰুতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সি কিনি ক্ষেত্ৰত আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই এই ভেকেন্সি কিনি ক্ষেত্ৰত আৰু এধুনিকে দেখিছে প্ৰফিচিয়েন্সি কোৱালিফিকেশ্যন অফ নেচাৰ এধুনিকে উল্লেখ কৰি থোৱা আছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনতে দিয়া আছে তাৰ থ্ৰুদি গৈ আপোনালোকে এডভাৰটাইজমেন্টখন চাই মেলি আপোনালোকে এপ্লাই লিংকটো ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব টোটাল 7800 প্লাস ভেকেন্সি মুকলি কৰিছে সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব সো আজিলৈ ভিডিওটো লগ পাম